আজি মোৰ হৃদয়খন বৰ অস্থিৰ হৈ পৰিল, গতিকে অনেক ফোন কৰিলোঁ। মই সুধিলোঁ, কেতিয়া আহিবা? অনিৰ কাৰণ বহুত দিন হ'ল চহৰলৈ যোৱা। অনিয়ে ক'লে যে মই এতিয়া ছুটি পোৱা নাই আৰু কেইমাহমান লাগিব। তেওঁৰ কথা শুনি মোৰ মনটো বেয়া লাগিল। মই ক'লোঁ, কিয় ঘৰলৈ আহিব নিবিচাৰে? তেওঁ ক'লে, নিহা, বুজিবলৈ চেষ্টা কৰা যে এই কাম কৰিলেহে আমাৰ ঘৰৰ পৰিস্থিতি ভাল হ'ব আৰু এনেকৈ ছুটী লৈ থাকিলে মোৰ চাকৰি যাব। কেইদিনমান ধৈৰ্য ধৰা, সোনকালে যাম। যদি মই এতিয়াই নিজৰ খৰচ যাওঁ তেন্তে টকা বহুত খৰচ হ'ব। কোম্পানীৰ পৰা যেতিয়া ছুটী পাম আৰু মোক ঘৰলৈ পঠোৱা খৰচো তেওঁলোকে বহন কৰিব। মোৰ ছুটীৰ ধন তেওঁলোকে কটন নকৰে। অনিয়ে মোক তাৰ সমস্যাটো কৈ আছিল। মোৰ হৃদয়খন দুখী হৈ পৰিল, কিন্তু তথাপিও মই জোৰ দিবলৈ ধৰিলোঁ। কোনো সমস্যা নাই, নিজৰ পইচা খৰচ কৰি ছুটী লওক। অনিয়ে ক'বলৈ ধৰিলে যে মই যদি টকা খৰচ কৰি ঘৰলৈ যাওঁ তেন্তে ঘৰখন কেনেকৈ চলিব? কেইমাহমান অপেক্ষা কৰক। অনিৰ কথা শুনি মই নিমাত হৈ পৰিলোঁ। বিয়াৰ এমাহ পিছতে অনি চহৰলৈ গৈছিল আৰু এতিয়া আমাৰ বিয়াৰ ১.৫ বছৰ হ'ল। আৰু মই তেওঁৰ বাবে অপেক্ষা কৰি পাগল হৈ গৈ আহিছিলোঁ। মোৰ নতুন বিবাহ উপভোগ কৰাৰ সকলো সপোন ছিন্ন ভিন্ন হৈ পৰিল। মোৰ ইমানবোৰ সপোন আছিল যে মই মোৰ স্বামীৰ সৈতে সকলোতে ভ্ৰমণ কৰিম। আমি মৰমৰ কথা বতৰা পাতিম। আমি ইজনে সিজনক প্ৰেম প্ৰকাশ কৰিম। প্ৰতিটো নিশা অনিৰ কোলাহ কটাম। কিন্তু সকলো সপোন কাছৰ দৰে ছিন্ন ভিন্ন হৈ পৰিল। অনিও চহৰত অধৈৰ্যতা প্ৰকাশ কৰি থাকিল। প্ৰতিবাৰে তেওঁ ক'ব যে মই ইয়াত থাকিব নোৱাৰোঁ, মই সোনকালে চহৰলৈ যাম। গতিকে ময়ো আশা কৰিবলৈ ধৰিলোঁ যে অনি সোনকালে ঘৰলৈ ঘূৰি আহিব। কিন্তু অপেক্ষা কৰি থকা ১.৫ বছৰ পাৰ হৈ গ'ল। অনি এতিয়াও ঘূৰি অহা নাছিল। প্ৰতিবাৰে তেওঁ মোক কিবা এটা নতুন অজুহাত দেখুৱাই পিছুৱাই দিছিল। তেওঁ মোক সান্তনা দিবলৈ চেষ্টা কৰিছিল যে, নিহা, বুজিবলৈ চেষ্টা কৰা। তোমাৰ আৰু মোৰ পৰিয়ালৰ পৰা আঁতৰত থকাটো মোৰ বাবেও এই সহজ নহয়। বছৰৰ কথা মানিব লাগে। যদি তেওঁলোকৰ কথা নামানে তেন্তে চাকৰিৰ পৰা বৰ্খাস্ত কৰাত পলম নকৰে। তুমি জানা যে আজিকালি কিছুমান নিবনুৱা সমস্যা বিয়পি পৰিছে। তেওঁলোকৰ শ্ৰমিকৰ অভাৱ নাই। মোৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আন এজন শ্ৰমিক পাব, কিন্তু মই চাকৰি হেৰুৱাম। তুমি নিজেই ভাবিবা, তেতিয়া মোৰ ঘৰখন কেনেকৈ চলিব? যেতিয়া মই ছুটী নাপাওঁ, মই কেনেকৈ আহিম? বিয়াৰ পিছৰে পৰা মই অনিৰ পৰা পৃথকে থাকিবলৈ লৈছিলোঁ। হৃদয়খনক পতিয়ন নিয়াই সময় পাৰ কৰি আছিলোঁ। সময়ৰ লগে লগে মোৰ স্বামী অবিহনে জীয়াই থকাটো অধিক কঠিন হৈ পৰিছিল। যদিও অনি আৰু মোৰ এৰেঞ্জ মেৰেজ আছিল, তথাপিও মোৰ সকলো অনুভৱ কেৱল মোৰ স্বামীৰ অনিৰ প্ৰতিহে আছিল। এমাহত অনিয়ে মোক যি মৰম দিছিল, মই তাৰ প্ৰেমৰ বাবে পাগল হৈ পৰিছিলোঁ। তেওঁ অবিহনে এক মুহূৰ্তৰ বাবেও জীয়াই থকাৰ কথা ভাবিব পৰা নাছিলোঁ। কিন্তু মই সোনকালে উভতি আহিম আৰু শহুৰক সেৱা কৰি আমি নিজৰ বাবে সুকীয়া ঘৰ বনাম বুলি এমাহৰ পিছত আমি গুচি যাম। এতিয়া মোৰ হৃদয়খন ভৰি পৰিল। যদি অন্তৰখন ভিতৰৰ পৰা সুখী হয় তেন্তে শহুৰক সেৱা কৰাটো মজা লাগে। কিন্তু মোৰ স্বামী মোৰ লগত নাছিল আৰু ময়ো তেওঁৰ প্ৰেমত নাছিলোঁ। আৰু মই তেওঁলোকক অসাৰভাৱে সেৱা কৰি আছিলোঁ আৰু দাসী হৈ পৰিছিলোঁ। কেতিয়াবা মাৰ ঘৰলৈ গৈ মা-দেউতাকৰ লগত কাজিয়া কৰোঁ যে এইটো কেনেকুৱা বিবাহ য'ত স্বামীয়ে মোৰ লগত থাকিব নিবিচাৰে। তেওঁক কেৱল উপাৰ্জনৰ চিন্তা। তেওঁ ঘৈণীয়েকক কেনেকৈ জীয়াই আছে তাক গুৰুত্ব নিদিয়ে। মোৰ স্বামী বহু দূৰত বহি মোৰ বাবে দুখ কৰিছিল। তেওঁ মোক ফটোখনত পঠাবলৈ ক'লে। মই তোমাক চাই মোৰ ভাগৰৰ পৰা মুক্তি পাওঁ। কেতিয়াবা তেওঁ মোক ভিডিঅ' কল কৰিছিল। মই অনিক দেখাৰ পিছত কান্দিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰ পিছত তেওঁ মোক সান্তনা দিবলৈ আৰম্ভ কৰিছিল আৰু কৈছিল যে মই চেষ্টা কৰিম যাবলৈ।
অহা সপ্তাহৰ ভিতৰত ছুটি পালে মই ঘৰলৈ আহিম। বেছি চিন্তা নকৰিবা। অনিয়ে মোক এটা নতুন আশা দিছিল আৰু পিছৰ সপ্তাহলৈকে মোৰ হৃদয়খন আকৌ ভাঙি দিছিল যে মই ছুটি নাপাওঁ। যেতিয়াই তেওঁ ভিডিঅ' কল কৰিছিল, মোৰ বেয়া চেহেৰাটো দেখি তেওঁ হৃদয়খনো দুখী হৈ পৰিছিল। তেওঁ কয়, নিহা, এই অৱস্থাটো কিয়? সুস্থ হৈ থকা যেন নালাগে। ভাল কাপোৰ পিন্ধা, নিজৰ নতুন ছবি উঠাই মোলৈ পঠিওৱা। তেওঁ অনুৰোধত মই ভাল সাজ পোছাক পিন্ধিবলৈ ধৰিলোঁ, সাজু হ'বলৈ ধৰিলোঁ আৰু ধুনীয়া ধুনীয়া ফটো ক্লিক কৰি অনিলৈ পঠাবলৈ ধৰিলোঁ। মোৰ ফটোবোৰ চাই অনি পাগল হৈ গৈছিল। যেতিয়া সি মোক প্ৰশংসা কৰিছিল, মই লাগতেই ৰঙা হৈ পৰিছিলোঁ। যিয়ে নহওক, প্ৰশংসা পোৱাটো মোৰ বৰ ভাল লাগিছিল। ময়ো বৰ ধুনীয়া আছিলোঁ আৰু শৰীৰৰ পৰা মোৰ প্ৰশংসা শুনি বৰ ভাল পাইছিলোঁ। যেতিয়া অনিয়ে মোক প্ৰশংসা কৰিব, তেতিয়া মই মোৰ দুখ পাহৰি যাওঁ। তেওঁৰ কথাত মোৰ হৃদয়খন বান্ধ খাবলৈ আৰম্ভ কৰিছিল। কিন্তু মোৰ এই হাঁহিটো মোৰ শাহুৱে ভাল নাপালে। এদিন শাহুৱে মোক ক'লে, তোমাৰ স্বামী ঘৰত নাথাকে, কাৰ বাবে ইমান সাজু হৈ থাকা? মোৰ মনটো বেয়া লাগিল। মই ক'লো, মা, অনিয়ে যেতিয়া ভিডিঅ' কলত কথা পাতে, তেওঁ মোক এনেকৈ চাব বিচাৰে। সেইবাবে মই তেওঁৰ নিৰ্দেশ অনুসৰি নিজকে সাজি কাচি থাকোঁ। মোৰ শাহু পুৰণি দিনৰ মানুহ দৰে আছিল আৰু অনিয়ে মোক এনেকৈ মৰম দেখুৱাই দিয়াটো মোৰ লগত ভালকৈ বহি কথা নাপাতিল। মায়ে ভুল কুচাই ক'লে, অনিয়ে দিনটোত এবাৰ ভিডিঅ' কল কৰে। কিন্তু তুমি গোটেই দিনটো সকলো মেকআপ কৰি ঘূৰি ফুৰা। ঘৰত ঘূৰি ফুৰা কি প্ৰয়োজন আছে? সকলোৱে এনেকৈ সাজ পোছাক পিন্ধি। ঘৰত দেউৰ আছে, বৰজনা আছে। এনেকৈ সাজ পোছাক পিন্ধি ঘূৰি ফুৰিলে তেওঁলোকৰ দৃষ্টি তোমাৰ ফালে যাব। অলপ সাৱধান হোৱা। মই নিমাত হৈ পৰিলোঁ। মোৰ এজন বৰজনা আৰু এজন দেউ আছিল। ককাইহঁতৰ ভিতৰত অনি দ্বিতীয়। কিন্তু এই ঘৰ মই প্ৰথমৰ বোৱাৰী। মোৰ বৰজনাই এতিয়াও বিয়া কৰোৱা নাই। শাহুৱে মোক কৈছিল যে তেওঁ নাৰীক বহুত ঘৃণা কৰে। তেওঁৰ এংগেজমেণ্ট হৈছিল যদিও বিয়া ঠিক আগতেই সেই ছোৱালীজনীৰ সৈতে এংগেজমেণ্ট ভাঙি পেলাইছিল। এই কথাটো মই অদ্ভুত বুলি ভাবিছিলোঁ যদিও বিশেষ গুৰুত্ব নিদিলোঁ। মোৰ নিজৰ সমস্যাবোৰে যথেষ্ট নাছিলে যে মই আনৰ বিষয়ত হস্তক্ষেপ কৰিম। মোৰ স্বামীৰ ওপৰত আৰু শাহুৰ বাধা আছিল। মোৰ মেজাজ আৰু বেয়া হৈ আহিছিল। এতিয়া অনিয়ে যেতিয়া মোক ফোন কৰিছিল, মই কান্দিছিলোঁ যে এতিয়া মোৰ মায়ে মোক সাজু হোৱা আৰু সাজ পোছাক পিন্ধিবলৈ নিষেধ আৰোপ কৰিছে। এই কথা শুনি অনিয়ে মোক পতিয়নিয়াবলৈ ধৰিলে আৰু ক'লে, একো নহয়, মায়ে ঠিকেই কৈছে। তুমি মোৰ পত্নী। মোৰ সান্নিধ্যত সাজু হ'লে ভাল। মোৰ ঘৰত দাদা ভাইটি আছে। তোমাক এনেকৈ সাজ পোছাক পিন্ধা দেখিলে ভাল দেখা নাযায়। তুমি এই কামটো কৰা উচিত। ৰাতি ভিডিঅ' কল কৰিম। ৰাতি নিজকে সাজু কৰি ৰাখিবা আৰু ৰাতিপুৱা সাধাৰণ সাজ পোছাক পিন্ধি ঘৰতে থাকিবা। ময়ো অনিৰ চিন্তাত আঘাত পাইছিলোঁ। মোৰ ওপৰতো তেওঁ বিশ্বাস কৰা নাছিল। মই বৰ ধুনীয়া ছোৱালী আছিলোঁ। আগতে যেতিয়া মই মেকআপ কৰিছিলোঁ তেতিয়া মোক বৰ বেছি ধুনীয়া দেখা গৈছিল। এই কথাও সঁচা আছিল। মোৰ বৰজনা আৰু দেউৰে সদায় মোৰ ফালে চাই থাকে আৰু মোৰ শাহুৱে ভয় খাইছিল যে মই মোৰ স্বামীৰ অনুপস্থিত হয়তো বিপথে পৰিচালিত হওঁ। কাৰণ মই সৰু ছোৱালী আছিলোঁ আৰু মাত্ৰ বিয়া হৈছিলোঁহে। বিয়াৰ পিছত স্বামীৰ লগত থকাটো এজনী ছোৱালীৰ স্বাভাৱিক ইচ্ছা আৰু যেতিয়া স্বামীয়ে পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ অক্ষম হয়, তেতিয়া পত্নী বিপথে পৰিচালিত হ'ব পাৰে আৰু হয়তো এই ভয়ে মোক আবদ্ধ কৰি ৰাখিছিল। আগতে যেতিয়াই মই চাদৰ মেখেলা পিন্ধিছিলোঁ, তেতিয়াই মোৰ পত্নীয়ে মোক লগে লগে ৰখাই কৈছিল যে এনেকুৱা শাৰী পিন্ধি কি লাভ? ফুল ব্লাউজ পিন্ধা, মূৰত ওৰণি লোৱা আৰু ইমান ফুল মেকআপ কৰাৰ প্ৰয়োজন নাই।
ঘৰত অন্যান্য পুৰুষ আছে আৰু তুমি একেবাৰে গুৰুত্ব নিদিয়া। আপোনাৰ অসাৱধানতাই আপোনাক এদিন বিপদত পেলাব। বিয়া হৈ গৈছে বুলিয়ে এনে নহয় যে তুমি যি বিচাৰা তাকেই কৰিব পাৰা। বিবাহিত ছোৱালী সাৱধান হোৱা উচিত। বিবাহ অৰ্থ এইটো নহয় যে তুমি অসাৱধানতে জীয়াই থাকিবলৈ আৰম্ভ কৰা। আগতে মোৰ মন বেয়া হৈ গৈছিল। বিয়াৰ আগতেও মই সাজ পোছাক পিন্ধি বৰ ভাল পাইছিলোঁ আৰু মই ধুনীয়াও আছিলোঁ আৰু নিজকে ভালদৰে সজাই ৰাখি ভাল পাইছিলোঁ। এতিয়া বিয়াৰ পিছত শাহুৱে মোক নাকচ কৰিবলৈ ধৰিলে। মই মোৰ স্বামীৰ ওচৰত অভিযোগ কৰিলোঁ। তেওঁ ক'ব যে মায়ে ঠিকেই কৈছে। গতিকে মই অনিক ক'লোঁ যে মোক মাক দেউতাকৰ ঘৰত থাকিবলৈ অনুমতি দিয়া, যাতে মই মুক্তভাৱে জীয়াই থাকিব পাৰোঁ। কিন্তু অনিয়ে এই কথাত মান্তি নহ'ল। তেওঁ ক'ব যে মোৰ পৰিয়ালৰ মানুহবোৰ বেয়া মনৰ মানুহ নেকি? তুমি যদি তোমাৰ মা দেউতাৰ ঘৰত থাকাগৈ, তেন্তে তেওঁলোকে আৰু অধিক কাহিনী ৰচনা কৰিব যে তোমাৰ স্বামীৰ অৱস্থা আৰু তোমাৰ পত্নীয়ে মাক দেউতাকৰ ঘৰত ফূৰ্তি কৰি আছে। তুমি মোৰ পত্নী আৰু মোৰ ঘৰত মাৰ লগত থাকা। মোৰ মাৰ যত্ন লোৱা। মই বিৰক্ত হৈ পৰিছিলোঁ। মই এটা অদ্ভুত নিজস্ব জীৱন কটাব ধৰিছিলোঁ। অদ্ভুত মানুহ আছিলোঁ, যিয়ে তোমাক না ভুল পথেৰে লৈ গৈছিল, না পোনে পোনে ভুল পথ আছিল। সাজ পোছাক পিন্ধি অলপ উল্লাসিত হ'বলৈ চেষ্টা কৰিলে শাহুৱে ভাল নাপায়। যদি মাৰ ঘৰলৈ যোৱা কথা কওঁ, অনিয়ে ভাল নাপায়। মই সম্পূৰ্ণ কাৰাগাৰত বন্দী হৈ পৰিলোঁ। এই সকলোবোৰ মোৰ ভাল নালাগিল। মই মোৰ স্বামীক ভাল পাইছিলোঁ, কাৰণ তেওঁ আছিল মৰমৰ যোগ্য। কিন্তু তেওঁৰ পৰিয়ালৰ লগত মই বহুত বিভ্ৰান্ত হৈছিলোঁ। ইমান সৰল সাজ পোছাক পিন্ধি আৰু নিজৰ ৰঙৰ কাপোৰ পিন্ধি মই নিজকে সময় আগতে বুঢ়া বুলি গণ্য কৰিবলৈ ধৰিলোঁ। মই অনুভৱ কৰোঁ যে মোৰ শাহুৱে মোৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে বাধা আৰোপ কৰে, কাৰণ মোৰ বৰজনাই নাৰীৰ প্ৰতি একেবাৰে আগ্ৰহী নহয়। আৰু আনকি তেওঁ হ'বলগীয়া ছোৱালীজনীকো বিবাহ নিষেধ কৰিছে। শাহুৱে কৈছে যে ছোৱালীজনী বৰ ধুনীয়া আছিল। মোৰ বৰজনাৰ ছোৱালীৰ প্ৰতি কি আকৰ্ষণ আছিল নাজানো যে এমাহৰ এংগেজমেণ্ট পিছত সম্পৰ্ক ভাঙি পুনৰ বিয়া নকৰিলে। মোৰ বৰজনা আছিল অতি সহজ সৰল স্বভাৱৰ ল'ৰা, যিয়ে নিজৰ মাজতে ৰাখিছিল। ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহি ৰাতিহে ঘূৰি আহিছিল আৰু তাৰ পিছত বেছিভাগেই নিজৰ কোঠাতে আবদ্ধ হৈ থাকিছিল। অযথা কোনো কথাও কোৱা নাছিল আৰু কোঠাৰ ভিতৰত বহি সময় পাৰ কৰিছিল। আৰু যিয়ে নহওক, তেওঁৰো এংগেজমেণ্ট আছিল। যদিও তেওঁৰ বিয়া স্থগিত আছিল, কাৰণ মোৰ শাহুৱে মোৰ বিয়াৰ আগতে বৰজনাৰ বিয়া কৰাব বিচাৰিছিল, কাৰণ মোৰ বৰজনা ডাঙৰ আছিল। পৰিয়ালৰ লোকেও আঙুলিয়াবলৈ ধৰিলে যে তেওঁৰ মাজত কি অভাৱ হৈছে যে তেওঁ বিয়া নহয়। এতিয়া মানুহে নানা ধৰণৰ কথা ক'বলৈ ধৰিলে যে ল'ৰাটো নিশ্চিতভাৱে বিয়াৰ বাবে উপযুক্ত নহয়, সেইবাবে তেওঁ বিয়া হোৱা নাই। তেওঁ আছিল এজন ভাল চেহেৰাৰ ল'ৰা। নাজানো কিয় তেওঁৰ নাৰীৰ লগত সমস্যা হৈছিল। এতিয়া ময়ো ভাবিবলৈ ধৰিলোঁ যে হয়তো মোৰ বৰজনা পুৰুষতান্ত্ৰিক শক্তিৰ অভাৱ, আৰু তেওঁ নাৰীক সুখী কৰিব নোৱাৰিব। সেইবাবে তেওঁ বিয়া নহয়। আৰু আন এগৰাকী নাৰীৰ জীৱন নষ্ট কৰাতকৈ তেওঁ বিয়া নকৰিলে ভাল আছিল। মই নাজানো কিয় মোৰ শাহুৱে এই কথা বুজি নাপায় আৰু তেওঁ বিয়া পাতিবলৈ আমনি কৰি থাকে। আগতে ভালকৈ উপাৰ্জন কৰিছিল। আগতে তেওঁ মোৰ স্বামীৰ লগত চহৰত থাকিছিল যদিও এতিয়া ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। মই সদায় বৰজনাৰ উদাহৰণ অনিক দিওঁ যে তেওঁ অবিবাহিত, কিন্তু তথাপিও তেওঁ ঘৰত থাকে। কিন্তু অনিয়ে মোক ঘৰত অকলে এৰি কঠোৰ পৰিশ্ৰম কৰি আছিল আৰু মই ইয়াত সকলো সময়তে হৃদয়খন জ্বলাই ৰাখিছিলোঁ।
অনিয়ে একেবাৰে গুৰুত্ব নিদিলে। বেছি বেয়া লাগিলে কওঁ, অনি এতিয়া ঘূৰি আহা। মোৰ ধৈৰ্য নিয়ন্ত্ৰণ বাহিৰলৈ গৈ আছে। মই যেতিয়া কাজিয়া কৰিম তেতিয়া তেওঁ মোক পতি আনিবলৈ আৰম্ভ কৰে যে। আৰু কিছু ধৈৰ্য ৰাখা নিহা। মই অলপ টকা জমা কৰি লওঁ যাতে মই ঘৰলৈ আহি কিছু সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰিম আৰু ভৱিষ্যতে আমি কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। এই নিসংগতাই মোকো খাই পেলাইছে। তোমাক মনত পৰিলে ৰাতি শুব নোৱাৰোঁ, কিন্তু হৃদয়খনত পতিয়ন দিয়াওঁ যে এয়া মাত্ৰ কেইদিনমানৰ দূৰত্ব, তেতিয়া আমি কেতিয়াও বিচ্ছিন্ন নহওঁ। মোৰ শাহুৰ ব্যৱস্থাটো বহুত বেলেগ আছিল। মোৰ বৰজনাও আছিল বহুত বেলেগ। আগতে তেওঁ নিজাববীয়াকৈ উপাৰ্জন কৰি খৰচ কৰিছিল আৰু বাকীখিনি জমা কৰি ৰাখিছিল। ঘৰৰ খৰচ মোৰ বৰজনাই যি উপাৰ্জন কৰিছিল তাৰ পৰাই পূৰণ হৈছিল, কিন্তু অনিয়ে যি টকা উপাৰ্জন কৰিছিল ঘৰলৈ আহিলে নিজৰ ব্যৱসায় আৰম্ভ কৰিম বুলি শাহুৰ আৰু বৰজনালৈ পঠাই দিছিল। কিন্তু মই ঠিক বুলি নাভাবিলোঁ। অনিয়ে নিজৰ পইচা নিজৰ বাবে জমা কৰি ৰাখিব লাগিছিল, কাৰণ ঘৰত টকাৰ অভাৱ নাছিল। মই অনেক বহুবাৰ স্লান মতেৰে কৈছিলোঁ যে তেওঁ মোৰ একাউণ্টলৈ সকলো টকা পঠিয়াব লাগে, আৰু এই কথা শুনি অনেক খং উঠিল আৰু ক'লে যে তুমি মোৰ ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰিছা নেকি? মাহঁতৰ পৰা মই বেলেগ নহয়। অনিৰ পৰা এই কথা শুনি মই মনে মনে আছিলোঁ। শাহুৱে নাকচ কৰাৰ সময়ত মই সকলো মানি লৈছিলোঁ, কিন্তু মই অনুভৱবোৰ কি কৰিম? যেতিয়াই ৰাতি শুবলৈ শুই পৰিছিলোঁ তেতিয়া অনেক বহুত মিছ কৰিছিলোঁ। মোৰ অনুভৱ যেতিয়া অন্যমস্ক হ'বলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া মই আঁঠুৱাখন বুকুত ধৰি ৰাখিছিলোঁ আৰু অনিৰ কোলাত থকা হেঁপাহ আৰম্ভ কৰিছিলোঁ। ভাগৰুৱা হৈ গা ধুবলৈ বাথৰুমলৈ গৈছিলোঁ আৰু কাপোৰবোৰ খুলি নিজকে চাইছিলোঁ। অধিক বিচলিত হ'বলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া মোৰ এটা অদ্ভুত অভ্যাস গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল। গা ধুবলৈ গ'লে নিজৰ শৰীৰটো চাইছিলোঁ আৰু ফটো উঠাইছিলোঁ। নাজানো ফটো দেখাৰ পিছত কিয় মই বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া মোৰ অভ্যাস ইমানেই বাঢ়ি গৈছিল যে মই মোৰ বেছিভাগ সময় বাথৰুমত কটাবলৈ আৰম্ভ কৰিছিলোঁ আৰু গা ধুওঁতে মোৰ শৰীৰটোৰ বিভিন্ন ভংগীমাত চাই আছিলোঁ। এতিয়া মোৰ হৃদয়খন নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই আহিছিল আৰু তাৰ পিছত এদিন আবেগেৰে ভৰা এনে এটা পদক্ষেপ লৈছিলোঁ যিটো এগৰাকী মান্য নাৰীৰ লগত খাপ নাখাইছিল। কিন্তু মোৰ সুন্দৰ শৰীৰ প্ৰশংসা শুনিব বিচাৰিছিলোঁ। মই বিচাৰিছিলোঁ পুৰুষে মোৰ ধুনীয়া ফিগাৰটোক প্ৰশংসা কৰক, আৰু সেইবাবে এই কামটো কৰি থাকোঁতে মই একেবাৰে লাজ কৰা নাছিলোঁ। কিন্তু এই পদক্ষেপ মোৰ জীৱনত কি ধুমুহা সৃষ্টি কৰিব কয় মই নাজানিছিলোঁ। শাহুৱে মোক সদায় চাই আছিল। আগতে বেছিভাগেই মই কোঠাত আবদ্ধ কৰি ৰাখিছিলোঁ বা বাথৰুমত বেছি সময় কটাওঁ। তেতিয়া মোৰ উশাহ বন্ধ হৈ যায়। মায়ে মোক প্ৰায় প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল আৰু মোক দেখাৰ লগে লগে মায়ে মুখৰ ভাৱ সলনি হৈ যায়। এদিন মোৰ মোবাইলটো বেয়া হৈ গ'ল আৰু মই বহুত ভয় খালোঁ। মোবাইল অবিহনে মই জীয়াই থাকিব নোৱাৰিম। মই তোলা ফটো চখটোৱে মোক আগুৰি ধৰিছিল। ইয়াৰ অবিহনে মই এদিনো জীয়াই থাকিব নোৱাৰিলোঁ। মোৰ মোবাইলটো মেৰামতি কৰিবলৈ দোকানত দিব লগা হৈছিল। আৰু মোৰ মোবাইলত মোৰ এনেকুৱা ছবি আছিল, কোনোবাই দেখা হ'লে মোৰ বদনাম হ'লহেঁতেন। অনিয়ে মোৰ শাহুৰ নম্বৰত ফোন কৰিলে। মোবাইলটো বেয়া হোৱাৰ কথা অনিক ক'লোঁ। অনিয়ে ক'লে, চিন্তা নকৰিবা, দাদাই বন্ধুৰ দোকানলৈ গৈ মোবাইল মেৰামতি কৰিব। তুমি তোমাৰ ফোনটো দাদাক দিয়া। তেওঁ তোমাৰ ফোনটো মেৰামতি কৰি ভাল কৰি দিব। ৰাতিপুৱা দাদাক ফোনটো দিলোঁ আৰু তেওঁ সন্ধিয়া মেৰামতি কৰি আনিলে। দাদাৰ কোঠাৰ পৰা মোবাইলটো আনিবলৈ যাওঁতে মায়ে মোক তেওঁৰ কোঠাৰ পৰা ওলাই অহা দেখি আতংকিত হৈ পৰিল। তেওঁ মোক সুধিবলৈ ধৰিলে,
তুমি তাৰ ৰুমলৈ কিয় গৈছা? মই মাক বুজাই দিলোঁ যে মা, মোৰ মোবাইলটো বেয়া হৈ গৈছে আৰু মই তেওঁক ঠিক কৰিবৰ বাবে দিছিলোঁ। মই তাৰ পৰা আনিবলৈ গৈছিলোঁ, কিন্তু নাজানো কিয় মোৰ মায়ে মোক সকলো সময়তে সন্দেহ কৰি থাকে। মোৰ শাহুমায়ে মোক বুজাবলৈ ধৰিলে যে ছোৱালী বিয়াৰ পিছত স্বামী অবিহনে জীয়াই থাকিব পাৰে। স্বামীয়ে ঘৰ চলাবলৈ টকা উপাৰ্জন কৰিবলৈ বাহিৰ অঞ্চললৈ গৈছে। গতিকে সেই ছোৱালীবোৰে শহুৰেকৰ ঘৰত থাকি স্বামীৰ বাবে অপেক্ষা কৰে, স্বামীৰ বাবে নিজৰ যত্ন লয় আৰু নিজৰ সন্মান সুৰক্ষিত ৰাখে। নিজৰ যত্ন লোৱা উচিত। মই তোমাৰ মাৰ দৰে। সেইবাবে তোমাক বুজাবলৈ চেষ্টা কৰিছোঁ যে এগৰাকী নাৰীৰ সন্মান কাঁচৰ দৰে। এবাৰ ইয়াত ফাট এটা পৰিলে, তেতিয়া সেই ফাটটো কেতিয়াও ভাল নহয়। কাৰণ তোমাৰ বৰজনা এজন অবিবাহিত পুৰুষ। তেওঁৰ পৰা দূৰত্ব বজাই ৰাখা। শাহুৰ এই উপদেশত মোৰ বৰ বেয়া লাগিছিল যদিও মনে মনে থাকিলোঁ। কিন্তু পিছৰ কথাষাৰ শাহুৱে মোক অস্থিৰ কৰি তুলিলে। মায়ে ক'লে, তুমি বৰ অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰিছা। কেতিয়াবা সঁচাকৈয়ে কোঠাৰ পৰা ওলাই আহা, কেতিয়াবা কোঠাটোত আবদ্ধ হৈ থাকিবলৈ খৰখেদা কৰা। গা ধুবলৈ গ'লে ঘণ্টাৰ পিছত ঘণ্টাৰ বাথৰুমত আবদ্ধ হৈ থাকা। মই মাৰ চকু চাবলৈ ধৰিলোঁ। মোৰ শাহুৰ কেনেকুৱা সৰু সৰু কথাও অনুভৱ হৈছে। মই আচৰিত হৈ পৰিলোঁ, কাৰণ মোৰ লগত মোৰ মা কি সমস্যা আছিল। শাহুমায়ে মোৰ কোনো কথা সহ্য কৰিব নোৱাৰিলে। কিন্তু সত্যটো আছিল যে মোৰ শাহুমায়ে পৃথিৱীখন দেখিছিল। এগৰাকী অভিজ্ঞ মহিলা আছিল। মায়ে মোৰ মাজত হোৱা পৰিৱৰ্তনবোৰ অনুভৱ কৰি আছিল। সেইবাবে মায়ে মোক বুজি পাইছিল। মায়ে জানিছিল যে মই সৰু ছোৱালী আৰু মই হয়তো বিপথে পৰিচালিত হওঁ, কাৰণ মই মোৰ স্বামী অবিহনে জীয়াই আছোঁ। আৰু হয়তো এতিয়া মায়ে বুজিবলৈ আৰম্ভ কৰিছিল যে মই মোৰ স্বামী অবিহনে জীয়াই থাকিব নোৱাৰোঁ। মাৰ কথাক আওকাণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু এদিন অনিয়ে মোক ক'লে যে মায়ে এতিয়া সকলো সময়তে জোৰ দি আছে যে মই মোৰ সকলো কাম এৰি চহৰলৈ আহিব লাগে। মা কি হৈছে নাজানো। আগতে মায়ে নিজেই কৈছিল যে যথেষ্ট টকা সঞ্চয় কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰা, তাৰ পিছত ঘৰলৈ আহি থিতাপি লোৱা। কিন্তু এতিয়া মায়ে কয় যে তোমাৰ সকলো কাম এৰি ঘৰলৈ আহি ইয়াত চাকৰি বিচাৰিব লাগে। অনিৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ আৰু অনিৰ পৰিৱৰ্তন বক্তব্য শুনি মূৰত খুন্দা মাৰিব যেন লাগিছিল। মোৰ শাহুৱে অনিক ক'লে যে নিহা লাহে লাহে মানসিক ৰোগী হৈ পৰিছে। তাই কেনেকুৱা অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰিছে নাজানো। ডাঙৰ ক্ষতি হোৱাৰ আগতে চহৰলৈ সোনকালে উভতি আহা। অনিয়ে মোক সুধিবলৈ ধৰিলে, গোটেই দিনটো কি কৰা যে? মাও ভয় খাবলৈ আৰম্ভ কৰিছে। এতিয়া মই অনিৰ কথাৰ উত্তৰ কি দিওঁ? লাজত মাত বন্ধ হ'ল। হয়তো সি মোৰ গোপন কথা জানিছিল। মই কান্দি কান্দি অনিক ক'লো যে তোমাৰ মায়ে মোক মোৰ কোঠাৰ পৰা ওলোৱাত বাধা দিয়ে, কাৰণ মোৰ বৰজনা আৰু দেউৰ ঘৰত থাকে। এতিয়া মই মোৰ কোঠাত আবদ্ধ হৈ থাকিবলৈ আৰম্ভ কৰিছোঁ। তেতিয়াও তোমাৰ মায়ে মোক সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে। মই মোৰ কোঠাত অকলে শুই আছোঁ। মই কোনো অপৰাধ সংঘটিত কৰা নাই। তেনেহ'লে কোৱা মই কি কৰিম? মই ভাল সাজ পোছাক পিন্ধি ঘৰত ঘূৰি ফুৰিব নালাগে, বা দেউৰ বৰজনাৰ আগত ওলাব নালাগে, বা কোঠাটোত আবদ্ধ হৈ থাকিব নালাগে। কাৰণ মই কি কৰিম? মোৰ খঙত ফাটি চিটি গৈছিল মূৰটো। মোৰ খঙত স্বামীৰ ভয় খাইছিল। মোৰো সন্মুখত মানুহজনৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাছিল। যি মনলৈ আহিছিল, মই আগতে বেয়া আচৰণ কৰিছিলোঁ। বিয়াৰ পাছত স্বামীৰ পৰা দূৰত্বই মোক আৰু বেছি খিংখিঙীয়া কৰি তুলিছিল। আৰু তেতিয়া মোৰ হৃদয়ত দুখ লাগিল। গতিকে মই চিঞৰি চিঞৰি নিজকে সঠিক প্ৰমাণ কৰিবলৈ ধৰিলোঁ।
মোৰ কান্দোন আৰু চিঞৰ বাখত অনি বিচলিত হৈ পৰিল আৰু নিশ্চয় এজন সহজ সৰল মানুহ বুলি ভুল বুজিলে। তাই এগৰাকী নাৰী, গতিকে সৰু সৰু কথাবোৰো তাইৰ অনুভৱ হয়। তাই কোৱা কথাবোৰত বিশেষ গুৰুত্ব নিদিলোঁ। মই অনিৰ লগত কাজিয়া আৰম্ভ কৰিলোঁ। তাৰ পিছত খৰধৰকৈ ঘৰলৈ আহক বা মোক মা দেউতাৰ ঘৰলৈ পঠাই দিয়ক। এতিয়া এই ঘৰত মোৰ উশাহ নিশাহ বন্ধ হৈ পৰিছে। অনিৰ মনটো বেয়া লাগিল। মাকক ফোন কৰি মোক বাধা নিদিবলৈ মানা কৰিবলৈ ধৰিলে। মোৰ অবিহনে তাই ইতিমধ্যে বিচলিত হৈ পৰিছে। নিসংগতাৰ বলি হৈ পৰিছে তাই। আৰু তাৰ পিছত সেইদিনাৰ পৰা শাহুমায়ে মোক ৰখাবলৈ বন্ধ কৰি দিছিল যদিও মা চকু দুটা তেতিয়াও মোৰ চাৰিওফালে সকলো সময়তে ঘূৰি ফুৰিছিল। শাহুৰ পৰিৱৰ্তন দেখি মই আচৰিত হৈ পৰিছিলোঁ। এই 2 বছৰত মই মোৰ শাহুক ভালকৈ বুজি পাইছিলোঁ। ময়ো বিয়া হৈ এই ঘৰলৈ অহাৰ পৰা শাহুৱে মোৰ লগত সদায় সতৰ্কভাৱে কথা পাতিছিল। শাহুৱে শুই উঠাৰ আগতেই এগিলাচ গাখীৰ খাইছিলোঁ। শাহুৰ ৰুমলৈ গ'লোঁ গাখীৰ দিম বুলি, কিন্তু ভিতৰৰ পৰা কথা পাতি থকা মাতবোৰত মোৰ নামটো সোমাই থকাৰ বাবে দুৱাৰত ৰৈ দিলোঁ। মোৰ নাম শুনি মই দুৱাৰত ৰৈ দিলোঁ। মোৰ বৰ্জনা আৰু শাহুৱে কোঠাটোত বন্ধ কৰি কথা পাতি আছিল আৰু সিহঁতৰ কথা শুনি মই থতমত খালোঁ। ইমান নিম্ন মানুহ আছিল যদিও মই অসাৰ কাজিয়াত সোমাব বিচৰা নাছিলোঁ। মই মোৰ ৰুমলৈ আহি মূৰটো ধৰি বহি পৰিলোঁ। সেইবোৰ কথা ভাবি মই পাগল হৈ গৈ আছিলোঁ। মই মোৰ বৰ্জনা বৰ সহজ সৰল মানুহ বুলি ভাবিছিলোঁ, কিন্তু মই নাজানিছিলোঁ যে তেওঁ এনেকুৱাহে মানুহ। লাজ আৰু অপমানৰ বাবে মোৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। আনকি স্বামীক ক'বলৈও লাজ লাগিছিল। সেই নিশা মই সম্পূৰ্ণ টেনচনত পৰিলোঁ আৰু এই টেনচনত মই মোৰ মোবাইলটো খুলি বহি মোৰ ফটো চাবলৈ ধৰিলোঁ। এনে এখন ফটো অনিলৈ পঠাবলৈ মন গ'ল আৰু ঠিক পিছ মুহূৰ্ততে অনিৰ নম্বৰটোত ধুনীয়া ফটো পঠালোঁ। ঠিক পিছ মুহূৰ্ততে মোৰ উশাহ বুকুত বন্ধ হৈ গ'ল, কাৰণ ভুলতে মোৰ সেই ছবিখন মোৰ বৰ্জনাৰ নম্বৰত পঠাই দিছিলোঁ। সময়টো চালোঁ, ৰাতি 1টা বাজিছিল। মই ভাবিছিলোঁ যে এই সময়ত মোৰ বৰ্জনা শুই আছে, কিন্তু ৰাতিপুৱালৈকে ৰৈ থাকিব নোৱাৰিলোঁ। মোৰ বৰ্জনা সাৰ পালে মোৰ ছবিখন দেখিলেহেঁতেন আৰু তেতিয়াই মই তেওঁৰ চকু দুটা লগ কৰিব নোৱাৰিলোঁহেঁতেন। মই কোনো অজুহাতো দিব পৰা নাছিলোঁ। কি কৰিব লাগে মই বুজিব পৰা নাছিলোঁ। মই বিপদত পৰি মোৰ কোঠাত ইফালে সিফালে খোজ কাঢ়িবলৈ ধৰিলোঁ। কথাবোৰ ভাবি মই উন্মাদ হৈ পৰিছিলোঁ। এতিয়া মই কি কৰিম? ৰাতি বৰ্জনা কোঠালৈ যোৱা হ'লে মই বেয়া হৈ পৰিলোঁহেঁতেন। যদিও মই সেই ছবিখন মোৰ ফালৰ পৰা ডিলিট কৰি পেলাইছিলোঁ, কিন্তু তথাপিও ভয় লাগিছিল যে ছবিখন হয়তো মোৰ বৰ্জনাৰ ফোনত ছেভ হৈ গ'ল। কাৰণ আজিকালি এনে প্ৰযুক্তি আহিছে যে ডিলিট কৰা মেছেজবোৰ সহজে দেখা পোৱা যায়। ভাবিলোঁ বৰ্জনাৰ কোঠালৈ কিয় নাযাওঁ। মোৰ মন গৈ তাৰ মোবাইলটো তুলি লৈ সেই ছবিখন ডিলিট কৰিবলৈ। কিন্তু তেনেকুৱা কৰিলে বৰ্জনাই মোক ভুল ছোৱালী বুলি ভাবিব। তথাপিও ভয়তে কোঠাটোৰ বাহিৰলৈ চালোঁ। ঘৰখনত সম্পূৰ্ণ নিস্তব্ধতা বিৰাজ কৰিছিল। সকলোৱে নিজৰ নিজৰ কোঠাত শান্তিৰে শুই আছিল। মোৰ টোপনি হেৰাই গৈছিল। বৰ্জনাৰ মোবাইলৰ পৰা মোৰ ছবিখন ডিলিট নকৰালৈকে মই শান্তি অনুভৱ নকৰিলোঁহেঁতেন। মই মোৰ কোঠাৰ পৰা ওলাই আহি ভৰি টিপি টিপি বৰ্জনাৰ কোঠাৰ ফালে আগবাঢ়িলোঁ। মোৰ হৃদয়খন বেয়াকৈ ধপধপাই আছিল। শাহুৱে মোক দেখিলে সন্দেহ কৰিব বুলি মোৰ বৰ ভয় লাগিছিল। ভৰি টিপি টিপি বৰ্জনাৰ কোঠালৈ গ'লোঁ, যদিও আন্ধাৰ আছিল। মোৰ শাহু নিজৰ বিচনাত শান্তিৰে শুই আছিল। বৰ সাৱধানে খোজকাঢ়ি গৈ বিচনাৰ কাষৰ টেবুলখনৰ ওচৰ পালোগৈ। ভাগ্য ভাল যে মোবাইলটো তাতে পৰি আছিল। মোবাইলটো তুলি খুলি দিলোঁ।
তাৰ ওপৰত স্ক্ৰীন লক এটা আছিল। এতিয়া মই কি কৰিব পাৰিলোহেঁতেন? বৰজনাৰ ফালে চাবলৈ ধৰিলোঁ। অলপ কষ্ট কৰিলে মোৰ সেই তৰাটো খুলিবলৈ সহজ হ'ব। বহি থকাৰ বৰজনাৰ ওচৰলৈ আহি মোবাইলটো স্ক্ৰীণত বুঢ়া আঙুলিটো থৈ দিলোঁ। লগে লগে মোবাইলৰ তলাটো খোল খালে। মোবাইলটো খুলি খৰধৰকৈ মোৰ ফটোখন ডিলিট কৰিবলৈ, কিন্তু খোলাৰ লগে লগে গোটেই ঘৰখন ছালখন মোৰ মূৰত পৰি গ'ল। কাৰণ বৰজনাৰ মোবাইলত মোৰ ফটো আৰু ভিডিঅ' যিবোৰ দেখি মই থতমত খালোঁ। এইবোৰ সকলো ভিডিঅ' আৰু ফটো আছিল যিবোৰ মই অকলে বনাইছিলোঁ, আৰু সেই ফটোবোৰ মোৰ বাহিৰে আন কাকো দেখুৱাবলৈ ভাবিব পৰা নাছিলোঁ। কাৰণ সেই ফটোবোৰ এনেকুৱা নাছিল যে মোৰ বা অনিৰ বাহিৰে আন কোনোৱে দেখা পাব। চকু দুটা মেলি মোবাইলটোলৈ চাই আছিলোঁ। মোৰ হাত দুখন বেয়াকৈ কঁপিবলৈ ধৰিলে। ফটোবোৰ চোৱাৰ পিছত তেওঁ সেই ফটোবোৰ ক'ৰ পৰা লৈছিল চিনি পাবলৈ খন্তেক সময় লাগিল। মোৰ গোপন কথা প্ৰকাশ পোৱাৰ লগে লগে মই আচৰিত হৈ গ'লোঁ। বৰজনাৰ নাৰীৰ প্ৰতি কোনো আগ্ৰহ নাই বুলি ভাবি মই তেওঁৰ কোঠালৈ আহিছিলোঁ। মোৰো কোনো বিপদ নহ'লহেঁতেন, কিন্তু মোবাইলটোত মোৰ অশ্লীল ছবিৰে ভৰি আছিল। তেওঁৰ অৱস্থা যিটো মোৰ আগত প্ৰকাশ পাইছিল। মই এটা ডাঙৰ চক পাইছিলোঁ। সেইদিনা সি মোৰ শাহুৰ কোঠাত বহি মোৰ শাহুৰ কাণত ফুচফুচাই কৈ আছিল যে তোমাৰ বোৱাৰী কোঠাটোত আবদ্ধ হৈ থাকে, ভুল কাম কৰে, তাই আচৰণ ভাল নহয়। মই নাজানো এই ছোৱালীজনী কি কৰিছে। মা, তুমি ভুল ছোৱালী বাছি লৈছা। তুমি ছোৱালীজনীৰ সৌন্দৰ্যৰ লগত তাইৰ চৰিত্ৰৰ বিষয়েও সঠিকভাৱে অনুসন্ধান কৰা উচিত আছিল। সেই সময়ত তেওঁৰ কথাবোৰ শুনি থতমত খাইছিলোঁ। মোৰো বৰ খং উঠিছিল। মই বুজিব পৰা নাছিলোঁ যে মোৰ দেউতাই মোৰ বিষয়ে কিয় এনেকুৱা কথা কৈছে। কাৰণ সেই সময়ত মই নাজানিছিলোঁ যে মোৰ বৰজনাই মোৰ বন্ধ কোঠাৰ বাথৰুমটোৰ সমগ্ৰ বাস্তৱতা গম পাইছে। কিন্তু এতিয়া মোৰ ছবিবোৰ তেওঁৰ মোবাইলত দেখাৰ পিছত মই গম পাইছিলোঁ যে তেওঁ মোৰ বিষয়ে সকলো জানে। মোৰ হৃদয়খন ভয়ত কঁপিবলৈ আৰম্ভ কৰিছিল। মই মাত্ৰ সেই সকলোবোৰ ছবি ডিলিট কৰিবলৈ ওলাইছিলোঁ। তেতিয়াই তেওঁ টোপনিৰ পৰা সাৰ পাই উঠিল। মোক তেওঁৰ কোঠাত দেখি আচৰিত হ'ল। যেতিয়া তেওঁ মোৰ হাতত তেওঁৰ মোবাইলটো দেখিলে, তেওঁ মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ খঙেৰে ক'লে, মোৰ এই সময়ত ৰুমত কি কৰি আছা? মোৰ তেওঁৰ ওপৰত বৰ খং উঠিল। মই ক'লো, তুমি মোক কিয় তেনে কৰিলা? মই এই ঘৰৰ বোৱাৰী। মই কি নিৰ্লজ্জ মানুহ। তুমি তোমাৰ বোৱাৰী এনেকুৱা এখন ছবি তোমাৰ মোবাইলত ৰাখিছা। মোৰ বৰজনাই ঠাট্টা কৰি হাঁহিলে আৰু তাৰ পিছত ক'লে, মই কোনো ফটো উঠোৱা নাই। তুমি তোমাৰ কোঠাত তোমাৰ ফটো কেনেকৈ উঠোৱা? এই ছবিবোৰ তুমি নিজে বনাইছা। আচলতে তুমি মোক দিছা। তেওঁৰ মিছা কথাত খং উঠিল। মই তেওঁ মোক এনেকুৱা এখন ছবি কিয় দিম? মই ক'লো, চাওঁ, ঠিক আছে, যিয়ে নহওক এতিয়া এইটো কৰক, আপোনাৰ মোবাইলৰ পৰা এই সকলোবোৰ ছবি ডিলিট কৰক, নহ'লে মই সকলোকে ক'ম। কিন্তু মোৰ বৰজনাক অতি অসাৱধানতাৰে টেবুলত ৰখা গিলাচটোৰ পানীৰ অকণমান খাই ক'বলৈ ধৰিলে। তেওঁৰ ষ্টাইলত খং উঠিল। মই আপোনাক ক'লো শুনিব পৰা নাই। এতিয়াই মোৰ সন্মুখত থকা আটাইকেইখন ছবি ডিলিট কৰি দিয়া। কিন্তু তেওঁ কোৱা কথাখিনিয়ে মোক স্তম্ভিত কৰি তুলিলে। তেওঁ ক'লে যে মই এই ফটোবোৰ ডিলিট নকৰোঁ। তাৰ পিছত তেওঁ মোক এনেকুৱা এটা কথা ক'লে যিটো দেখি মই আচৰিত হৈছিলোঁ। তেওঁ ক'লে, তুমিও জানা মই এই ফটোখন ক'ৰ পৰা তুলিছোঁ, আৰু এই সকলোবোৰ মই তোমাৰ স্বামীক ক'ম যে তুমি বেয়া মহিলা। তুমি আমাৰ ঘৰত থাকিবলৈ উপযুক্ত নহয়। মোক ভাবুকি দিবলৈ ধৰিলে। এই সকলোবোৰ ছবি মোৰ মোবাইলত ছেভ হৈ থাকিব। মই তাইক ভাবুকি দিব বুলি ক'লো যে
মই একো গুৰুত্ব নিদিওঁ। মোৰ স্বামীয়ে সত্যটো জানে যে মই মোৰ মোবাইলত এই ফটোবোৰ উঠাইছিলোঁ আৰু মোৰ আন কোনো পুৰুষৰ লগত কোনো সম্পৰ্ক নাই। মোৰ এই অজুহাতত বৰ্জনাই মোৰ ফালে চাই হাঁহিলে। কিন্তু এই ফটোবোৰ মোৰ ওচৰলৈ কেনেকৈ আহিল? তেতিয়া মিছা ক'ব নোৱাৰি। মোবাইলটো দেখুৱাই দিলে। মোৰ মোবাইলটো ঠিক কৰিব দিওঁতে সেই ফটো পাইছিল। মই কান্দিবলৈ ধৰিলোঁ আৰু মোৰ ফটো ডিলিট কৰিবলৈ অনুৰোধ কৰিবলৈ ধৰিলোঁ। বিনিময়ত আপুনি যি কয় তাকেই দিম। তেওঁ মোক ক'লে, মই বিচাৰোঁ তুমি এতিয়া মোৰ কোঠাৰ পৰা ওলাই যোৱা। মোৰ বৰ্জনাই মোক কোঠাৰ পৰা উলিয়াই দিলে। মই কান্দিবলৈ ধৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে এই ফটোবোৰ ডিলিট কৰিবলৈ মই তেওঁ কোৱা যিকোনো কামেই কৰিম। আনকি তেওঁ মোৰ লগত ৰাতিটো কটোৱা কথাও ক'লেহেঁতেন, ময়ো সেইটো কৰিলোহেঁতেন। সেই সময়ত মোৰ সকলো চিন্তা আৰু বুজাবুজিৰ শক্তি নোহোৱা হৈ গৈছিল। মই মাত্ৰ মোৰ ফটোবোৰহে দেখা পাইছিলোঁ। মই কোনো মূল্য বিনিময় বিচৰা নাছিলোঁ যে এই গোপন কথাটো মোৰ স্বামী অনিৰ সন্মুখত আহিব লাগে। সেই গোপন কথা যদি অনিৰ সন্মুখত আহিলেহেঁতেন তেন্তে তেওঁ মোৰ বিবাহ বিচ্ছেদ কৰিলেহেঁতেন। আৰু সেইবাবে মই বৰ্জনাৰ সকলো কথাতে সন্মতি দিবলৈ সাজু আছিলোঁ। কিন্তু তেওঁ মোক কোঠাৰ পৰা উলিয়াই দিলে। সঁচাকৈয়ে তেওঁ নাৰীৰ প্ৰতি আগ্ৰহ নাছিল। তেনেকুৱা হ'লে তেওঁ এই সুন্দৰ সুযোগটো এৰি নিদিলেহেঁতেন। কোঠাটোত সোমাই মই কান্দি কান্দি থাকিলোঁ। এতিয়া মোৰ বৰ্জনা সতৰ্ক হৈ পৰিছিল। ছবিবোৰ আকৌ ডিলিট কৰাৰ সুযোগ নাপালোঁ। যদিও বহুবাৰ চেষ্টা কৰিলোঁ তেওঁ মোবাইলটো লৈ ছবিবোৰ ডিলিট কৰিবলৈ। কিন্তু তেওঁ মোক কেতিয়াও এই সুযোগ নিদিলে। মই তেওঁক সকলো সময়তে অনুসৰণ কৰিবলৈ ধৰিলোঁ আৰু মোৰ ছবিবোৰ ডিলিট কৰিবলৈ অনুৰোধ কৰিলোঁ। কিন্তু প্ৰতিবাৰে তেওঁ নাকচ কৰি খঙত মোক নিজৰ কোঠাৰ পৰা উলিয়াই দিলে। অনিয়ে মোক ফোন কৰিলে মই অন্যমনস্ক হৈ থাকোঁ। তেওঁ মোক বাৰে বাৰে সোধে যে তোমাৰ কি হ'ল? মই তেওঁক কি উত্তৰ দিম? এদিন মই ভাবিলোঁ যে অনিক সঁচা কথা ক'ব লাগে। এনে অৱস্থাত মই কিমান দিন ভয়ত জীয়াই থাকিম? অনিৰ সন্মুখত সত্য ওলাই অহাটো নিশ্চিত। আজি যদি নহয় তেন্তে কাইলৈ। নকওঁ যদি বৰ্জনাই অনিক সকলো কথা ক'ব। তাৰ আগতে অনিক এই সত্যটো মই নিজ ধৰণে কোৱা উচিত। মই ভয়তে অনিক ক'লোঁ যে অনিক, মই মোৰ মোবাইলত কিছুমান ফটো উঠাইছিলোঁ। অনিয়ে এই কথাত হাঁহি হাঁহি ক'লে, গতিকে কি? তোমাৰ মোবাইলৰ ফটো ক্লিক কৰাত একো দোষ নাই। ভয়তে ক'লোঁ, কিন্তু অনিৰ সেই ছবিখন বেলেগ কিবা। মানে এনে ফটো ক্লিক কৰা উচিত নাছিল। বাথৰুমত গা ধুওঁতে এই ফটোবোৰ বনাইছিলোঁ। এই কথা শুনি অনিৰ খং উঠিল আৰু ক'লে, সেই সকলোবোৰ ফটো এতিয়া ডিলিট কৰা। মান্য মহিলা এই কামটো নকৰে। মোবাইল যিকোনো সময়তে চুৰি হ'ব পাৰে। তুমি কিয় এনে ছবি তোমাৰ ফোনত ৰাখিছা? ভুলতে কাৰোবাৰ হাতত আহিলে তোমাৰ সকলো ছবি ভাইৰেল হৈ যাব। আমি কাকো আমাৰ মুখখন দেখুৱাব নোৱাৰিম। অনিয়ে মোক বকিবলৈ ধৰিলে। কিন্তু এই মুহূৰ্তত মই অনিক কেৱল আধা সত্যটো কৈছিলোঁ, সম্পূৰ্ণ সত্যটো নহয়। যে মই আগতে এই ছবিবোৰ মোৰ মোবাইলত এনেকৈ বনাইছিলোঁ। যদি মই এই ছবিবোৰ বনোৱাৰ কাৰণটো অনিক ক'লোহেঁতেন তেন্তে চাগে এতিয়াই মোক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন। এতিয়া মই নিজকে গালি পাৰিবলৈ ধৰিলোঁ। মোৰ এই বেয়া অভ্যাসত সোমাব নোৱাৰা হ'লে ভাল আছিল। তেতিয়া আজি মই এই সমস্যা বলি নহ'লোহেঁতেন। আৰু আনহাতে মই মোৰ বৰ্জনাক পতিয়ন নিয়ালোহেঁতেন। যদি তেওঁ মোৰ ফটোখন এবাৰ ডিলিট কৰে তেন্তে মই আৰু এনে কাম নকৰোঁ। মই অনুতাপ কৰিছিলোঁ। কিন্তু তেতিয়া মোৰ বৰ্জনাই মোক এনেকুৱা এটা কথা ক'লে যে মই মুখ মেলি তেওঁৰ ফালে চাই থাকিলোঁ।
তেওঁৰ উদ্দেশ্য জানি মোক আত্মা কঁপি উঠিল। বাৰে বাৰে তেওঁ চাৰিওফালে ঘূৰি ফুৰি গোপনে তেওঁৰ ৰুমলৈ অহা যোৱা কৰি শাহুৰেও এই কথা গম পালে। মোৰ শাহুৰে থতমত খালে। শাহুৱে ক'লে, বোৱাৰী কি কৰি আছা? আমাৰ ঘৰৰ এনেকুৱা কথা নহয়। তোমাৰ বৰজনাৰ অবিবাহিত, কিয় বাৰে বাৰে তাৰ খালী কোঠালৈ যোৱা? শাহুৰৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মোৰ কোনো অজুহাত নাছিল, কাৰণ শাহুৰে মোক কেতিয়াও বৰজনাৰ দায়িত্ব দিয়া নাছিল। মোৰ শাহুৰে পুত্ৰ দায়িত্ব নিজেই পালন কৰিছিল। মই এটা দুৰ্বল অজুহাতত দেখুৱালোঁ যে মই মোৰ মোবাইলটো মেৰামতি কৰিবলৈ যাওঁ। ইয়াৰ ক্ষতি হৈয়ে থাকে। কিন্তু শাহুৰ সন্দেহ নাইকিয়া হ'ল। মূৰৰ জোকাৰি তাই গুণগুণাবলৈ ধৰিলে যে মই সোনকালে অমিক ফোন কৰিম। তোমাৰ আচৰণ ভাল যেন নালাগে। তুমি মোৰ ঘৰৰ পৰিৱেশ নষ্ট কৰিছা। লাজত চকু দুটা তললৈ নমাই দিলোঁ। শাহুক কি ক'ব পাৰিলোঁ? মই কি কৰিছিলোঁ? মোৰ জীৱনটো নৰক হৈ পৰিছিল। এমাহ পাৰ হৈ গৈছিল। এতিয়া মোৰ বৰজনাই মোক নিজৰ ৰুমলৈ মাতি ব্লেকমেইল কৰিছিল। প্ৰতিবাৰে তেওঁৰ ৰুমলৈ গৈ কান্দি কান্দি ওলাই আহিছিলোঁ। এই বিপদত গোটেই মাহটো পাৰ হৈ গৈছিল। যেতিয়া সুযোগ পাইছিলোঁ, তেওঁক মোৰ ওপৰত দয়া কৰিবলৈ অনুৰোধ কৰিছিলোঁ। মোক অত্যাচাৰ কৰা এমাহ পাৰ হৈ গ'ল। মই কান্দি থাকিলোঁ, মোৰ ওপৰত কিয় দয়া নকৰে? আৰু এমাহ পাছত অমি ঘৰলৈ উভতি আহিল। স্বামীক দেখাৰ পিছত মই ঘৰুৱা মানুহৰ দৰে হৈ পৰিছিলোঁ। সুখৰ সলনি মোৰ হৃদয়খন ভয়তে সংকুচিত হৈ পৰিছিল। যেতিয়া মোৰ স্বামীয়ে হাঁহি হাঁহি মোৰ ওচৰলৈ আহিল, তেতিয়া মই ভয়ত হেতা হৈ পৰিছিলোঁ। তেওঁ মোক এৰি যোৱাৰ দৰে মই আৰু নাছিলোঁ। মোৰ সত্য জানি মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ দিব, আৰু এই কথা ভাবি মোৰ হৃদয়খন ভাঙি গৈ থাকিল। বৰ কষ্টেৰে নিজকে নিয়ন্ত্ৰণ কৰি হাঁহি এটাৰে হৃদয়খন সজাই তুলিলোঁ। মই কান্দি আছিলোঁ। আগৰ দৰে হ'লে ভাল আছিল। তেতিয়া মোৰ স্বামী আহিলে ময়ো সুখী হ'লোহেঁতেন। মোৰ স্বামীয়ে মোৰ বাবে বহুত বস্তু লৈ আহিছিল। তেওঁ ক'লে যে ইমান দিন তোমাৰ পৰা আঁতৰি থকাটো মোৰ বাবে বহুত কষ্টকৰ। কিন্তু মই তোমাৰ বাবে আৰু মোৰ ভৱিষ্যতৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছিলোঁ, যাতে আমি কেতিয়াও অভাৱ সন্মুখীন নহওঁ। তেওঁ মোক ধন্যবাদ দি আছিল যে মই তেওঁৰ বাবে অপেক্ষা কৰি আছিলোঁ। অনেক কথাত মই লাজতে কান্দিবলৈ ধৰিলোঁ। মই ভাগৰি পৰিছিলোঁ। অপৰাধবোধৰ বোজা নিজৰ ওপৰত কঢ়িয়াই লৈ ফুৰিছিলোঁ, যাৰ বাবে মই নিজৰ চকুত পৰিলোঁ। অনিয়ে মোৰ কান্দোনত বিচলিত হৈ মোক সুধিলে, কি হ'ল? মই এতিয়া আহিছোঁ। এতিয়া কিয় কান্দিছা? মিছা কথা ক'লো, এইবোৰ আনন্দৰ চকু। স্বামী ঘূৰি অহাৰ পিছতো মই মোৰ ওপৰত দয়া কৰিবলৈ, মোক নষ্ট নকৰিবলৈ মোৰ বৰজনাক একান্তভাৱে অনুৰোধ কৰিছিলোঁ। মই এগৰাকী সাধাৰণ ছোৱালী আছিলোঁ। ভুলতে এটা পাপ কৰিলোঁ, কিন্তু এতিয়া মই অনুতাপ কৰি আছোঁ। মোৰ বৰজনাই কৈ আছিল যে মই নিশ্চয় অমিক তোমাৰ সঁচা কথা ক'ম। ঠিক আছে, যদি সি ইমান ডাঙৰ হৃদয়ৰ মালিক হয় আৰু সঁচা কথা জনাৰ পিছত তোমাক ক্ষমা কৰে, তেন্তে মই তোমাৰ বাটৰ পৰা আঁতৰি যাম আৰু তোমাৰ বাটত কেতিয়াও বাধা নহওঁ। মই এজন গৌৰৱান্বিত মানুহ, আৰু মোৰ বিবেক মোক মোৰ ঘৰত আন পুৰুষৰ বাহিৰে মোৰ ভাইটিৰ ওপৰত নিজকে অৰ্পণ কৰি অহা এগৰাকী মহিলাক গ্ৰহণ কৰিবলৈ অনুমতি নিদিয়ে। কিন্তু সম্ভৱ যে মোৰ ভাইটিৰ হৃদয় ইমান ডাঙৰ যে তেওঁ তোমাক ক্ষমা কৰে। মই যদি তেওঁৰ ঠাইত থাকিলোহেঁতেন, তেন্তে মই তোমাক কেতিয়াও ক্ষমা নকৰিলোহেঁতেন। বৰজনাৰ মুখৰ পৰা এই কথা শুনি মই জোকাৰি গ'লোঁ। প্ৰথম দিনাৰ পৰাই বৰজনাৰ ৰুমলৈ যোৱাৰ পৰাই তেওঁ মোক অপৰাধ কৰি আছিল, আৰু লগতে মোক আচৰিত কৰি তুলিছিল। ভিডিঅ' আৰু ফটোবোৰ ডিলিট কৰিবলৈ কওঁতে তেওঁ ক'লে যে এতিয়া মই অমিৰ বাবে অপেক্ষা কৰি আছোঁ। আপোনাৰ এই অভিনয় নিশ্চয় দেখুৱাম। যদি মই নিজে মোবাইলটো ঠিক নকৰিলোহেঁতেন, তেন্তে এই গোপন কথাটো
কাৰো আগত কেতিয়াও প্ৰকাশ নহ'লহেঁতেন যে আপুনি মোৰ ভাইটিৰ সন্মান গোপনে নিলাম কৰে। মোৰ এই ভুলটো মূৰটো ধৰি কান্দিছিলোঁ। মোৰ ফটোখন ডিলিট কৰিবলৈ মই আনকি তেওঁৰ ওচৰলৈ নিজকে অফাৰ দিছিলোঁ আৰু তেওঁ মোক অফাৰত সন্মতি দিছিল। তেওঁ স্তম্ভিত হৈ ক'লে, তুমি সঁচাকৈ বৰ নিৰ্মল ছোৱালী। মই ভাবিছিলোঁ যে আপুনি কেৱল ছবিত সীমাবদ্ধ হৈ আছে, কিন্তু আপুনি আপোনাৰ শৰীৰটো মোক দিবলৈ সন্মত হৈছে। যদি আপুনি মোৰ লগত এই কাম কৰিবলৈ সাজু, তেন্তে আপুনি আন যিকোনো পুৰুষৰ লগতো এই কাম কৰিব পাৰে। আপুনি আপোনাৰ সকলো সীমা অতিক্ৰম কৰিলে। আপুনি এগৰাকী প্ৰতাৰক আৰু চৰিত্ৰহীন ছোৱালী, যিয়ে স্বামী অনুপস্থিত আন পুৰুষৰ পৰা শাৰীৰিক সন্তুষ্টি লাভ কৰিব বিচাৰে। এই অপমানত মই বিধ্বস্ত হৈ পৰিলোঁ। যদিও তেওঁ মোক চুইও নাচালে, বৰঞ্চ মোৰ অফাৰত খঙেৰে ক'লে, তোমাৰ দৰে নাৰীক স্পৰ্শ কৰিবলৈও মই ভাল নাপাওঁ। মোৰ বিয়া হ'বলগীয়া ছোৱালীজনীও আছিল বৰ ধুনীয়া ছোৱালী। তাইৰ সৌন্দৰ্য দেখি সকলোৱে তাইক লৈ পাগল হৈ পৰিব। ময়ো পাগল হৈ পৰিছিলোঁ। ময়ো তাইৰ প্ৰেমত পৰিলোঁ, যদিও তাইৰ লগত এংগেজমেণ্ট ভাঙি পেলালোঁ। কিয় জানেনে? কাৰণ তাই আছিল এগৰাকী ঘৃণা চৰিত্ৰৰ ছোৱালী। তাই আন পুৰুষৰ লগতো সম্পৰ্ক আছিল। তেতিয়াৰ পৰা মই নাৰীক ঘৃণা কৰি আহিছোঁ। আমাৰ ককাই ভাগ্যত এনেকুৱা নাৰী পোৱাটো লিখা আছিল নেকি? ভাইটিৰ ঘৰত এনে চৰিত্ৰহীন নাৰীক মই একেবাৰে সহ্য নকৰোঁ। মোৰ ভাইটি আছে। তেওঁ তোমাৰ বিলাসিতাৰ বাবে বিদেশত দৌৰি ফুৰিছে আৰু তুমি ইয়াত তেওঁৰ সন্মান নষ্ট কৰিছা। মোৰ দেউতাই মোক কোনো বিকল্প নোহোৱাকৈ এৰি থৈ গৈছে। এদিন যেতিয়া ঘৰৰ সকলো মানুহ ঘৰত উপস্থিত নাছিল, তেতিয়া বৰজনাই অনিৰ আগত মোৰ সমগ্ৰ বাস্তৱতা প্ৰকাশ কৰিলে যে তোমাৰ পত্নীৰ শৰীৰটো হাজাৰ হাজাৰ অসৎ পুৰুষে দেখা পায় আৰু তেওঁলোকে তাইৰ ফিগাৰ প্ৰশংসা কৰে আৰু লগতে লেতেৰা মন্তব্য পাছ কৰে আৰু এই ছোৱালীজনী সুখী। মই মূৰটো নমাই কান্দিবলৈ ধৰিলোঁ। অনিয়ে মোৰ ফালে অবিশ্বাসেৰে চাই আছিল। তাৰ পিছত সি খঙেৰে ককায়েকক চিঞৰি ক'লে যে মোৰ নিৰশ পত্নীৰ ওপৰত কেনেধৰণৰ অভিযোগ দিছা। বৰজনাই মোৰ ভিডিঅ'টো খুলি মোৰ স্বামীৰ হাতত ফোনটো আগবঢ়াই দিলে। মই মোবাইলটো ঠিক কৰি থাকোঁতে বৰজনাই যেতিয়া মোবাইলটো খুলিলে, তেতিয়া গোটেই মোবাইলটো চেক কৰি মোৰ ID-টো দেখি তাৰ স্ক্ৰীনশ্বট ল'লে। মোৰ ফালৰ পৰা ID-টো ডিলিট কৰি থৈছিলোঁ যদিও সেই স্ক্ৰীনশ্বটবোৰ প্ৰমাণ আছিল। মই কান্দিবলৈ ধৰিলোঁ আৰু মোৰ ভুলৰ বাবে স্বামীৰ ওচৰত ক্ষমা খুজিলোঁ। মোৰ ভুল হৈছিল। মই এতিয়া মোৰ ID ডিলিট কৰি দিলোঁ। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব আৰু মই মোৰ এনে ভুল নকৰোঁ। মই কান্দি থাকিলোঁ যদিও অনিয়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে। কান্দি কান্দি মাৰ ঘৰলৈ আহিলোঁ। সৰু ভুল এটাৰ বাবে মোৰ ঘৰখন ধ্বংস কৰি পেলাইছিলোঁ। মায়ে সঁচা কথা শুনি মোক গালি-গালাজ কৰিছিল আৰু কৈছিল যে কোনো পুৰুষে সহ্য নকৰে যে তেওঁৰ পত্নীয়ে তেওঁৰ বাহিৰে আৰু কাৰোবাৰ নিজৰ সৌন্দৰ্য দেখুৱায় আৰু তুমি সকলো সীমা অতিক্ৰম কৰিলা। এতিয়া মই জীৱনটো ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অনিৰ অবিহনে জীয়াই থকাৰ কথা ভাবিব পৰা নাছিলোঁ। সময় পাৰ কৰিবলৈ মই ইমানেই ভুল কামবোৰ কৰিছিলোঁ যে হয়তো মই এনেদৰে নিসংগতাৰ বলি নহ'লোহেঁতেন, কিন্তু নিজকে ধ্বংস কৰি পেলাইছিলোঁ। জীৱনত বিৰক্ত হৈ হতাশাটো কাটি পেলালোঁ। মই আৰু জীয়াই থাকিব বিচৰা নাছিলোঁ। কিন্তু হয়তো জীৱনটো মোৰ প্ৰতি দয়ালু আছিল। চেতনা পাওঁতে মই হস্পিটেলৰ কোঠাত আছিলোঁ। মোৰ ঠিক সন্মুখতে অনি বহি আছিল যদিও মুখত খং। মোৰ পিছফালে বৰজনাও থিয় হৈ আছিল। চকু দুটা মেলি দিলোঁ আৰু চকুলো বৈ আহিবলৈ ধৰিলে। মই ক'লোঁ, অনি, মই জীয়াই থকাৰ যোগ্য নহয়। মই তোমাৰ সন্মান শেষ কৰিলোঁ। নিজকে সান্তনা দিবলৈ ভুল পথ লৈছিলোঁ।
মই কামটো কৰা উচিত নাছিল। আপোনাৰ সিদ্ধান্তই সঠিক। মোৰ দৰে নাৰীক জীৱনত ৰাখিব নালাগে। অনিয়ে মোৰ হাতত ধৰি ক'লে, মোৰ হৃদয়ত তোমাৰ মৰম আৰু সন্মান কমি নাযায়। যদিও দাদাৰ কথা শুনি তোমাক এটা সুযোগ দিব বিচাৰিছোঁ, কিন্তু মনত ৰাখিবা, ভৱিষ্যতে যদি সামান্যতম ভুলটো লক্ষ্য কৰি লওঁ, সেইদিনা মোৰ জীৱনৰ শেষ দিন হ'ব তোমাৰ। অনিৰ ডাঙৰ হৃদয়খন দেখি মই আপ্লুত হৈ পৰিলোঁ। মোক ক্ষমা কৰি সুযোগ এটা দিলে। অনি ওলাই গ'ল, কিন্তু বৰজনাৰ কোঠাৰ পৰা ওলাই নাহিল। মোৰ বিচনাৰ ওচৰত তেওঁ থিয় হৈ থাকিল। তেওঁ আহি ক'লে, নিহা, মই আনকি মাত্ৰ তোমাৰ ছবি আৰু তোমাৰ আইডিৰ কথা কৈছিলোঁ। মই অনিক কোৱা নাছিলোঁ যে আপুনি আপোনাৰ ছবিবোৰ ডিলিট কৰাৰ উদ্দেশ্য মোৰ আগত নিজৰ শৰীৰটো দি কোৱাটো। মই যদি অনিক এই সঁচা কথা ক'লোহেঁতেন, তেন্তে অনিয়ে তোমাক কেতিয়াও মানি লোৱা নহ'লহেঁতেন। কিন্তু মই অনিক সঁচা কথা কোৱা নাছিলোঁ। আশা কৰোঁ ভৱিষ্যতে তুমি কেতিয়াও এনেকুৱা ভুল নকৰিবা। মই আপোনাৰ সঁচা কথা অনিক কোৱা নাছিলোঁ, কাৰণ আজিলৈকে আপুনি যি কৰিলে সেয়া কেৱল ছবিতে সীমাবদ্ধ আছিল। ইয়াৰ বাহিৰে আন কোনো পুৰুষৰ লগত আপোনাৰ কেতিয়াও কোনো ভুল সম্পৰ্ক নাছিল। সকলো তথ্য গোটাই লোৱাৰ পিছতহে মই এই সত্যটো কেনেকৈ লুকুৱাই সেই কথা অনিক কোৱা নাছিলোঁ। তুমি এতিয়াও মোৰ ভাইটিহে। কিন্তু মনত ৰাখিবা, যিদিনা মই তোমাক সন্দেহ কৰিম, সেইদিনা মই নিজেই অনিক গোটেই সত্যটো ক'ম আৰু তোমাক তেওঁৰ জীৱনৰ পৰা আঁতৰাই দিম। বৰজনাক ধন্যবাদ দিলোঁ। মোৰ বৰজনা বৰ ভাল মানুহ আছিল। মই অন্তৰৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে তেওঁৰ জীৱনত এগৰাকী অতি ভাল আৰু নিষ্ঠাৱান ছোৱালী আহিব লাগে। কিছুদিনৰ পিছত সুস্থ হৈ ঘৰলৈ উভতি আহিলোঁ। মোৰ সকলো ভুল চখ এৰি অন্তৰেৰে জীয়াই থাকিলোঁ। তেতিয়াৰ পৰা মই অনি আৰু শাহুৰ সেৱাত সম্পূৰ্ণ নিষ্ঠাৱান হৈ পৰিলোঁ। অনি বা মোৰ শাহুৰ কোনোবা এজনক এনে কোনো সুযোগ দিব বিচৰা নাছিলোঁ যে তেওঁলোকে মোক আঙুলিয়াই দিব। অনি সঁচাকৈয়ে বৰ ভাল আছিল। মোৰ সকলো ভুল ক্ষমা কৰি মোক হৃদয়ৰ পৰা গ্ৰহণ কৰি মোক যি মৰম প্ৰাপ্য দিছিল, সেই মৰম দিলে। কেতিয়াবা নিজকে লাজ লাগে যে মই মোৰ স্বামীৰ অসহায়তা বুজি নাপালোঁ আৰু নিজৰ নিসংগতা জয় কৰিবলৈ মই ভুল চখ গ্ৰহণ কৰিছিলোঁ। শেষত মই মাত্ৰ ক'ব বিচাৰিম যে ছোৱালীৰ সন্মান কাঁচৰ দৰে সূক্ষ্ম। যত্ন লোৱা উচিত। আপোনাৰ এটা সৰু ভুলেও আপোনাৰ সন্মানক ভেঙুচালি কৰিব পাৰে। অনিৰ দৰে প্ৰকৃত প্ৰেমময় জীৱনসংগী থকাটো সকলোৰে ভাগ্যত নাথাকে। ধন্যবাদ বন্ধু বান্ধৱীসকল।